স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে বড়ো সম্প্ৰদায়ৰ একাংশ লোকৰ মাজত উপস্থিত হৈয়ে নিজকে ঘোষণা কৰিলে বাথৌ ধৰ্ম গ্ৰহণ কৰা বুলি। তেওঁৰ মতে তেওঁৰ ধৰ্মৰ সৈতে বাথৌ সমাজৰ নিয়ম আৰু ধৰ্মৰ মিল আছে। ইফালে ঢেকিয়াজুলি সমষ্টিৰ বহুকেইখন বনগাঁও ওদালগুৰি জিলাত বিটিআৰ এলেকাত অন্তৰ্ভুক্ত হোৱাক লৈ একাংশৰ প্ৰতিক্ৰিয়া। ঢেকিয়াজুলি সমষ্টিৰ মাজৰৌমাৰী, বাটাচীপুৰ, শান্তিপুৰ, আমঠাইবাৰী, শিৱপুৰকে ধৰি প্ৰায় 10খন গাঁও চৰকাৰী এক নিৰ্দেশনা অনুসৰি অন্তৰ্ভুক্ত হৈছে বিশ্বনাথ জিলাত। এইসমূহ গাঁও বিটিআৰত অন্তৰ্ভুক্তি হোৱাৰ পিছত মুকলি সভাত অশোক সিংহলৰ কিছু ঘোষণাক লৈ সৃষ্টি হৈছে ৰাইজৰ মাজত বিভ্ৰান্তি। চৰকাৰী নিৰ্দেশনা উৰা বাতৰি বুলি আখ্যা দিয়াক লৈ সৃষ্টি হৈছে চাঞ্চল্য। ভোটৰ কাৰণে যদি লয় তেতিয়াতো মই খ্ৰীষ্টানো লৈ ল'ব পাৰিলোহেঁতেন, তেতিয়াতো মই ইছলামো লৈ ল'ব পাৰিলোহেঁতেন। কিয় নল'লো? হাগ্ৰামা ডাঙৰীয়াৰ চিন্তা অকল ভোটত থাকে। হাগ্ৰামা ডাঙৰীয়াৰ চিন্তা বেলেগ বেলেগ জেগাত থাকে। মইতো ইছলাম লোৱা নাই, মইতো মুছলিম হৈ যোৱা নাই, মইতো খ্ৰীষ্টান হৈ যোৱা নাই। মই কিয় বাথৌ হ'লো? বাথৌটো মোৰ অন্তৰত আছে। বাথৌ আৰু মই পালন কৰা পৰম্পৰাত কোনো পাৰ্থক্য নাই। তাতেও অমে কোৱা হয়, অম হিং কোৱা হয় নে নহয়? আমিও তেতিয়াই কওঁ যে পাৰ্থক্য ক'ত আছে? মই লোৱা নাই। আদি সময়ৰ পৰা আমিও এইটোৱে মানি চলি আছোঁ, মানে চিষ্টেমটো অলপ বেলেগ বেলেগ। কেইবাখনো মানে গাঁও এইবিলাক কোনো ক'তো সোমোৱা নাই, ক'তো ওলোৱা নাই, ক'ত পৰিছে ইয়াত পৰিছে, এইবিলাক উৰা বাতৰি। কোনোবাই যদি উৰা বাতৰি কয়, মানে চিলনীয়ে লৈ গ'ল বুলি যদি কয়, এইটো চিলনীৰ ফালে দৌৰি নাযাব, কাণত হাত লগাই চাব, কাণটো য'ত আছে তাতে আছে। কোনোবাই